তো সেই দোস্তো আজি মই এই মামাৰ কাৰ্ডখনৰ বিনিময়ত বিনামূলীয়া চাউলৰ লগতে 100 টকীয়া দি কিনে চেনি নিমখ আৰু দালি আনিবলৈ গৈছিলোঁ। কিন্তু দালি মোৰ ভাগত নাছিলে, কিয়? কাৰণ দালি শ্বৰ্ট পৰিছে। ইয়াৰ উপৰিও চেনি আৰু নিমখৰ পৰিমাণো কমকৈ আহিছে। কেৱল মোক বুলিয়ে নহয়, আমাৰ ওচৰ চুবুৰীয়া অঞ্চলটোৰ 50 ঘৰৰ অধিক লোকে নিজৰ প্ৰাপ্য অধিকাৰ বস্তুবোৰ পাবলৈ সক্ষম হোৱা নাই। সেয়েহে মই ক'ব বিচাৰিছোঁ যে চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব দিয়ক, কাৰণ এনেধৰণৰ কামসমূহে মানুহৰ মনত চৰকাৰৰ প্ৰতি এক বেয়া ছবি দাঙি ধৰে। তো চৰকাৰে ইয়াতো দিলে সকলোকে দিয়ক। ইয়াতো এটা আপলজি কৰি কিনে কাকো দিব প্ৰয়োজন নাই যে এটা মাহৰ কাৰণে কিছুমান সমস্যা হয়, এইটো মানুহে বুজিব পৰা যায়। তো আপুনি সকলোকে সামূহিকভাৱে জনাব যে এই মাহটোত আমি দিবলৈ সক্ষম নাই। তেনেকৈ কৰিলেও মানুহৰ বেছি হয়তো আপত্তি নহ'ব, কিন্তু আপোনালোকে কাৰোবাক দিব কাৰোবাক নিদিব এনেকৈ নকৰিব। এইটোৱে মোৰ অনুৰোধ। মই আশা কৰোঁ এনেধৰণৰ সাধাৰণ যি সৰু সৰু ভুল সেইসমূহ চৰকাৰে শুধৰণি কৰাত কাম কৰক। তো সেই দোস্তো আজি